তীৰ্থনগৰী হাজোৰ বামুণ্ডী গাঁৱৰ খিলঞ্জীয়া লোকৰ ভূমিত মিয়াৰ অগ্ৰাসন 1964 চনৰ খিলঞ্জীয়া লোকৰ ভূমিত হাজোৰ লাটমণ্ডল যাদৱ ডেকাৰ সহযোগত 2015 চনতে মিয়াৰ অবৈধ নামজাৰি অভিযোগ অনুসৰি হাজোৰ টাউনমাৰীত 42 নং দাগৰ 60 নং পট্টাৰ 7 বিঘা 4 কঠা খিলঞ্জীয়াৰ ভূমিত অবৈধ নামজাৰি মকছেৰ আলীৰ বিৰুদ্ধে হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত বামুণ্ডী গাঁৱৰ যোগেন কলিতাৰ 42 নং দাগৰ 60 নং পাট্টাৰ 7 বিঘা 4 কঠা ভূমিত অবৈধ নামজাৰিৰে মিয়াৰ ভয়ংকৰ কাণ্ড যোগেন কলিতাৰ পৰিয়ালৰ লোকৰ অভিযোগ মকছেৰ আলীৰ অটপালিৰ পৰা এতিয়া মুক্তি কৰিব কোনে পূৰ্ব খিলঞ্জীয়া লোকৰ ভূমিত অগ্ৰাসন চলাই অহাৰ অভিযোগ খিলঞ্জীয়া লোকৰ ওপৰত মিয়াই চলোৱা অগ্ৰাসনে বাৰুকৈ চিন্তিত কৰিছে খিলঞ্জীয়া অসমীয়াক মোৰ নাম সঞ্জীৱ কলিতা মোৰ ঘৰ বামুণ্ডী ইমান ডাঙৰ মাটি কি হৈছে মানে আচলতে আমাৰ হেৰি টাঙানমাৰীৰ হেৰিত মাটি মিয়াৰ অগ্ৰাসনৰ কাৰণে আমি ইয়াতে এজাহাৰ দিব আহিছোঁ আমাৰ আছিলে আপোনাৰ ধৰক 42 নম্বৰ দাগৰ 60 নম্বৰ হেৰিৰ মাটি আছিলে তো ইয়াতে 7 বিঘা 4 কঠা মাটি 7 বিঘা 4 কঠা মাটিৰে অলৰেডি 66ত কিনা এই মাটিখিনি আমাৰ যোগেন কলিতাৰ নামত যোগেন কলিতা মোৰ ককা হয় তেখেতৰ নামত নামজাৰি হৈ আছিলে 66তে 7 বিঘা 4 কঠা মাটি তাৰ পিছত আপোনাৰ 15 চনত মকছেৰ আলীয়ে মানে নিজৰ হেৰি কৰি কিনে এই কেনেকৈ কৰিছে নাজানো আৰু 7 বিঘা 4 কঠা যেতিয়া এজন মানুহৰ নামত নামজাৰি হৈ গৈছে তাৰ পিছততো এজন মানুহৰ নামত এইটো মিয়া হয় মকছেৰ আলী তো তেখেতৰ নামত আহা কোনো কথা নাই আৰু এই বস্তুখিনি কৰি দিছে আপোনাৰ যাদৱ ডেকা 1 নং পঞ্চায়ত আছিলে তেতিয়া তো যাদৱ ডেকা আচলতে মণ্ডল হেৰি হয় হাজো মণ্ডলৰ কিমান চনত কৰিছিলে এইটো 15 চনত কৰিছে হাজো চাৰ্কুলৰ জৰিয়তে বলপূৰ্বকভাৱে মানে কি আচলতে আমাৰ বনোৱা আছে তাতে খেতি কৰা আজি কি কৰিছে সিহঁতে বলপূৰ্বকভাৱে মাৰিব খেদি আহিছিলে মকছেৰ আলী মানে আৰু লগত বহুত কেইজন মানুহ আহিছে নামতে তাৰপিছত সেইকাৰণে আমি তাৰ ভিত্তিত ৰামদিয়া থানাত এজাহাৰখন দিলোঁ খিলঞ্জীয়াৰ ভূমিত মিয়াৰ আগ্ৰাসন হৈছে নহয় আপোনাৰ বহু দিনৰ পৰা তেনেকুৱা হৈ আছে আৰু তাৰে ভিতৰত মকছেৰ আলী অন্যতম ইমানে আগৰ পৰা তাৰ তেনেকুৱা হেৰি আছে মণ্ডলৰ লগত কেনেকৈ কি কাম কৰি আছে সিহঁতে জানে হয়তো পইচাৰ হেৰি দেখায় আৰু তেনেকৈ তো সেইটো আগ্ৰাসনটো ৰখাব লাগে খিলঞ্জীয়াৰ ভূমিখিনি মানে আচলতে খিলঞ্জীয়াৰ হৈ থাকিব লাগে এইখিনি মানে মিয়াৰ পৰা মানে উদ্ধাৰ কৰিব লাগে বাছ সেইটোৱে আৰু যিটো মানে হেৰি হৈ আছে তাৰ কাৰণে আমি ৰামদিয়া থানাৰ অচি ছাৰক সেইখিনি কমপ্লেইনটো কৰিলোঁ আমি সেইটোৱে আৰু আমাৰ এইখিনি বুলি নহয় আৰু মিয়াৰ কবলত বহুত মাটি আছে আমাৰ অসমীয়াৰ তো সেই মাটিবিলাক যাতে পুংখানুপুংখভাৱে চালি জাৰি চাই মিয়াৰ পৰা মানে উদ্ধাৰ কৰিব লাগে সেইটোৱে আৰু হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।